1 2 3 4 5 6 7 8 9 আছে নহয়নে এই সংখ্যাকেইটা আমি ইয়াতে এই ঘৰটোত আমি বহাব লাগে বহাই চোৱা পথালি কৈও আমি 15 পাব লাগে আৰু থিয় কৈও 15 পাব লাগে আৰু কোণা কৈও কি পাব লাগে 15 পাব লাগে এটা আমি কেনেকৈ বহুৱাম সেইকেইটা বহুৱা মই এটা সহজ টেকনিক দেখুৱাই দিছো আমি এনেকৈ এই সংখ্যাটো লিখি ললো এটো কি আখৰ জেড আখৰ হয়নে জেডটো কাৰ নিচিনা টুৰ নিচিনা গতিকে আমি প্ৰথম ইয়াতে কি বহাই দিম 2 বহাই দিম আৰু ইয়াতে ইয়াক দুগুণ কৰি দিলো 2 দুগুণ কিমান 4 বহালো আকৌ 2 3 গুণ কিমান 6 ইয়াত 6 বহালো 2 4 গুণ কিমান 8 ইয়াতে 8 বহুৱালো এতিয়া 4 2 কিমান 6 ইয়াতে কি বহিব 9 গতিকে ইয়াতে কি বহিব 9 9 6 কিমান হল 15 আকৌ 2 6 কিমান 8 8 7 15 গতিকে ইয়াতে কি বহিব 7 বহিব 6 8 6 কিমান 14 14 1 কিমান হ'ব 15 8 4 কিমান 12 12 3 কিমান হ'ব 15 গতিকে ইয়াতে 3 বহিব এটা এফালে চোৱা 8 2 10 10 5 কিমান হ'ব 15 গতিকে আমাৰ এই সংখ্যাকেইটা আমি ইয়াত যদি বহাই দিও প্ৰথম ইয়াতে এটো ঘৰত কি আছে 2 আছে এটো ঘৰত 9 আছে এটো ঘৰত 4 আছে তাৰছত এটো ঘৰত 7 আছে তাৰছত এটো ঘৰত 5 আছে আৰু এটো ঘৰত 3 আছে তাৰছত এটো ঘৰত আছে 6 আছে এটো ঘৰত 1 আছে আৰু এটো ঘৰত 8 আছে এতিয়া আমি ইয়াৰে এনেকৈ পূৰণ কৰিলেও 15 পাম এনেকৈ পূৰণ কৰিলেও 15 পাম তাকো যোগ কৰিলে এনেকৈ যোগ কৰিলেও 15 পাম এনেকৈ যোগ কৰিলেও 15 পাম এনেকৈ যোগ কৰিলেও 15 এনেকৈ যোগ কৰিলেও 15 এনেকৈ যোগ কৰিলেও 15 এনেকৈ যোগ কৰিলেও 15 গতিকে এই টেকনিকটো জানিব পাৰিলে তুমি সহজতে এনেকুৱা খালি ঘৰগিলা পূৰ কৰিব পাৰিবা গতিকে এনেকুৱা তুমি নিজে টেকনিক বনাই লৈ কৰিবলৈ চেষ্টা কৰিবাচোন হা